নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 17 আহাৰ 2 জুলাই বৃহস্পতিবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিচলিত হৈ থাকিব পাৰে, কাৰণ তেওঁলোকৰ মনৰ সংযম হেৰুৱাব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপ সাৱধানেৰে চলিব। বৃষ ৰাশি। বৃষ ৰাশিৰ বিদ্যা চৰ্চাত শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিদ্যাৰ ক্ষেত্ৰত শুভ দেখা গৈছে। গতিকে বিদ্যাৰ্থীসকলে আজিৰ দিনটোত পঢ়া শুনাত মন বহাব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ সম্পদ লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নতুন সম্পত্তি লাভ কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আইনজীৱীৰ শুভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি মামলা মোকৰ্দমা অথবা আইনৰ লগত জড়িত কোনো কাম কৰে, তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ দিনটো খুবেই শুভ। সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যৰ্থতা। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কামতে ব্যৰ্থ অনুভৱ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে মনটো দৃঢ় কৰিহে আগবাঢ়িব। কন্যা ৰাশি। কন্যা ৰাশিৰ সন্তান লাভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সন্তান প্ৰাপ্তিৰ যোগে দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ ব্যৱসায়ত জটিলতা। তুলা ৰাশিৰ জাতক জাতিকাসকলে যদি ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটোত জটিলতাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে ব্যৱসায়ত ভাবি চিন্তিহে আগবাঢ়িব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ প্ৰতিভাত বাধা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ প্ৰতিভা বিকাশত বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপ সাৱধানেৰে মনটো দৃঢ় কৰিহে আগবাঢ়িব। ধনু ৰাশি। ধনু ৰাশিৰ সামাজিক মান বৃদ্ধি। ধনু ৰাশিৰ জাতক জাতিকাসকলে যদি যিকোনো সামাজিক কামৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ মান সন্মান বৃদ্ধিৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ শাৰীৰিক কষ্ট। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকে শাৰীৰিকভাৱে কষ্ট অনুভৱ কৰিব পাৰে বা যিকোনো সৰু সুৰা বেমাৰ আজাৰেও দেখা দিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বিদেশ যাত্ৰাত শুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যদি আজিৰ দিনটোত বিদেশ ভ্ৰমণৰ কথা ভাবি আছে, তেতিয়াহ'লে আপোনালোকে সেই কামত আগবাঢ়িব পাৰে, কাৰণ আজিৰ দিনটো বিদেশ যাত্ৰাৰ কাৰণে খুবেই শুভ। এতিয়া আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ প্ৰণয় ভংগ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত শুভ নহয়। গতিকে আপোনালোকে আজিৰ দিনটো অলপ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত সাৱধানেৰে চলিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক, তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।